মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে আমাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে ক্লাছ 10 মেথছ সায়েন্স আদি কুৱেশ্যন এনচাৰ বিলাক সমাধান বিলাক কৰি দিয়া হৈছে। গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। আৰু ইয়াৰ উপৰি তোমালোকৰ আজি আলোচনা জেনেৰেল সায়েন্সৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল চিলেবাছখন জেনেৰেল সায়েন্সত কিমান আহিব, ক'ৰ পৰা আহিব আৰু হাফ ইয়েৰলি কিমান আহিব, এনুৱেল কিমান আহিব, তোমালোকে চোৱা ভিডিঅ'টো ভালদৰে। তোমালোকে ক্লাছ 10 টোটেল মাৰ্কছ থাকিব 100, টাইম থাকিব 3 ঘণ্টা আৰু 5 মাৰ্ক থাকিব 30 নম্বৰ আৰু থিয়ৰী থাকিব 90 নম্বৰ। ইন্টাৰনেট এছেছমেন্ট অৰ্থাৎ যিটো তোমালোকক বিদ্যালয়ে কৰিব দিব সেইটো থাকিব 10 নম্বৰ আৰু পাছিং মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন 27 নম্বৰ। অৰ্থাৎ তোমালোকে 90 ৰ ভিতৰত 27 নম্বৰ পাব লাগিব পাছ কৰিব বাবে। ছাত্ৰসকল, চেপ্টাৰ 1 যিটো আছে কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, য'ত তোমালোকৰ হাফ ইয়েৰলি আহিব 12 নম্বৰ, এনুৱেল আহিব 6 নম্বৰ। তাৰপিছত চেপ্টাৰ 2 আছে এচিড বেছ এণ্ড সল্টছ, য'ত তোমালোকৰ 10 নম্বৰ আহিব হাফ ইয়েৰলি, এনুৱেল আহিব 6 নম্বৰ। 3 নম্বৰ চেপ্টাৰ আছে মেটেলছ এণ্ড নন মেটেলছ, যিটো হাফ ইয়েৰলিৰ কাৰণে চাব নালাগে, এনুৱেল আহিব 7 নম্বৰ। নেক্সট 4 নম্বৰ চেপ্টাৰটো কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ, তোমালোকৰ 6 নম্বৰ আহিব, যিটো এনুৱেলত হাফ ইয়েৰলিৰ কাৰণে চাব নালাগে। তাৰপিছত তোমালোকৰ চেপ্টাৰ যিটো 5 নম্বৰ আছে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, য'ত তোমালোকৰ 10 নম্বৰ থাকিব হাফ ইয়েৰলিত, এনুৱেলত আহিব 4 নম্বৰ। লাইফ প্ৰচেছ তোমালোকৰ 12 নম্বৰ আহিব হাফ ইয়েৰলিত, আৰু তোমালোকৰ ফাইনেলত যিটো এক্সাম এনুৱেল হ'ব সেইটো তোমালোকৰ 8 নম্বৰ আহিব। তাৰপিছত নেক্সট চেপ্টাৰ 7 আছে কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, য'ত 8 নম্বৰ থাকিব তোমালোকৰ হাফ ইয়েৰলি, এনুৱেল আহিব 6 নম্বৰ। 8 নম্বৰ চেপ্টাৰটো যিটো আছে হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, তোমালোকৰ হাফ ইয়েৰলিৰ কাৰণে চাব নালাগে, এনুৱেল আহিব 5 নম্বৰ। তাৰপিছত চেপ্টাৰ 9 নম্বৰ হৈছে হেৰিডিটি এণ্ড ইভেলুৱেশ্যন, য'ত 10 নম্বৰ আহিব তোমালোকৰ হাফ ইয়েৰলি, এনুৱেল আহিব 5 নম্বৰ। লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন তোমালোকৰ 14 নম্বৰ আহিব হাফ ইয়েৰলিত, আৰু এনুৱেল আহিব 8 নম্বৰ। গতিকে ভালদৰে চাবা, এইটো পাঠৰ পৰা বেছিকৈ নম্বৰ আহিব। তাৰপিছত চেপ্টাৰ 11 নম্বৰ আছে হিউমেন আই এণ্ড কালাৰফুল ওল্ড, যিটো তোমালোকৰ ওল্ডৰ পৰা আহিব, যিটো হিউমেন আই এণ্ড কালাৰফুল ওল্ড, তাৰ পৰা আহিব 8 নম্বৰ আহিব হাফ ইয়েৰলি, আৰু এনুৱেল আহিব 5 নম্বৰ। তাৰপিছত ইলেক্ট্ৰিচিটিৰ পৰা আহিব 6 নম্বৰ, হাফ ইয়েৰলিত নাহে, এনুৱেল আহিব। আৰু মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, য'ত তোমালোকৰ 5 নম্বৰ আহিব ফাইনেলৰ পৰা, আৰু তোমালোকৰ হাফ ইয়েৰলিত কোনো ধৰণৰ নাহে এইটো পাঠ। চ'ৰ্চ অফ এনাৰ্জিত 6 নম্বৰ আহিব হাফ ইয়েৰলিত, আৰু এনুৱেলত অৰ্থাৎ ফাইনেল এক্সামত আহিব 4 নম্বৰ। আৱাৰ এনভাইৰনমেণ্টত তোমালোকৰ হাফ ইয়েৰলিৰ কাৰণে চাব নালাগে, এনুৱেলৰ কাৰণে 4 নম্বৰ আহিব। মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ, এনুৱেল আহিব 5 নম্বৰ। টোটেল থিয়ৰী 90 নম্বৰ তোমালোকৰ আহিব, লিখিব লাগিব থিয়ৰীত, তোমালোকৰ প্ৰশ্ন আহিব। আৰু ইন্টাৰনেট এছেছমেন্ট থাকিব 10 নম্বৰ, টোটেল থাকিব 100 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল ভালদৰে পঢ়ি যোৱা, কাৰণ তোমালোকে ক্লাছ 10ত গতিকে ভাল এটা ৰিজাল্ট কৰিব লাগিব। ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম। আজিলৈকে বাই। চেনেলটো এতিয়া জড়িত হৈ থাকিবা, নেক্সট চিলেবাছখিনি অতি সোনকালে দি দিম।